এফালে অগ্নিগৰ্ভ বাংলাদেশৰ পৰা স্বদেশলৈ উভতিছে বহু শিক্ষাৰ্থী সকলমে অসম পালেহি লংকাৰ এগৰাকী ছাত্ৰী সিলেট ওমেন কলেজত MBBSৰ শিক্ষা গ্ৰহণ কৰি থকা সোহানা সুলতান উপস্থিত হৈছে হি স্বগৃহত উপস্থিত হৈ বাংলাদেশৰ পৰিস্থিতিৰ কথা বৰ্ণনা কৰিলে ছাত্ৰীগৰাকীয়ে কোটা ৰিজাৰ্ভেশ্যনৰ কাৰণে প্ৰটেষ্ট চলি আছে ষ্টুডেণ্টছবিলাকে প্ৰটেষ্ট কৰি আছে তাৰপিছত আমি একো নাজানো আমাৰ ইণ্টাৰনেট অফ আছিল আমাৰ নেটৱৰ্ক অফ আছিল আমি হোষ্টেলত আছিলোঁ ছেফ আছিলোঁ তুমি অসমৰ পৰা গৈছিলা তুমি কি পঢ়িছিলা তাত MBBS তাৰপিছত কেনেকুৱা পৰিস্থিতি হৈছে তাত আমি একো পৰিস্থিতি নাজানিছিলোঁ আমাৰ হোষ্টেলত আছিলোঁ আৰু হোষ্টেলৰ পৰা ওলোৱা নাই আমি আমাৰ ছেফ আছিলোঁ হোষ্টেলত আমাৰ বেচৰ 7 ষ্টুডেণ্ট আছিল আৰু আমাৰ কলেজত 20+ ষ্টুডেণ্টছ আছিল কোটা